সৰলৰেখা অধ্যায় 9 বিবিধ অনুশীলনীৰ 16 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। কুৱেশ্যনটো কি কৈছে, এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ প্ৰান্তবিন্দু দুটা 1 3 আৰু -4 1 হ'লে লম্ববাহু দুটাৰ সমীকৰণ উলিয়া বুলি কৈছে। এতিয়া চোৱা, এটা সমকোণী ত্ৰিভুজৰ হয়নে, প্ৰান্তবিন্দু দুটা 1 3 আৰু -4, 1 হ'লে লম্ববাহু দুটাৰ সমীকৰণ উলিয়া বুলি কৈছে। এতিয়া আমাৰ ত্ৰিভুজ অংকন কৰিম, সমকোণী ত্ৰিভুজ। এইটো আমাৰ 90 ডিগ্ৰী, এফালৰ পৰা চালে এইটো 90 ডিগ্ৰী চি দিছোঁ আৰু বিন্দু দুটা 1, 3 আৰু -4, 1। এতিয়া লম্ববাহু দুটা কোনটো এ চি আৰু এইটো বি দিছোঁ, বি চিৰ সমীকৰণ উলিয়াব লাগে। সেইটো আমাৰ লম্ব। এতিয়া চোৱা, এই কোণটো কিমান ডিগ্ৰী, আমাৰ সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে এ বি চি এটা সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে কি সমকোণী ত্ৰিভুজ, যাতে কোণ চি কিমান ডিগ্ৰী, আমাৰ এইটো 90 ডিগ্ৰী। আৰু এ চিৰ প্ৰৱণতা কিমান, এ চিৰ প্ৰৱণতা এম আমি ধৰোঁ। আকৌ বি চিৰ প্ৰৱণতা কিমান হ'ব, লম্ব হোৱাৰ লগে লগে বি চিটো -1/m, এমৰ ওলোটাটো আমাৰ -1/m, মানে আমাৰ চিনটো উল্টা হয় লম্ব হোৱাৰ লগে লগে। এতিয়া এ চিৰ সমীকৰণ উলিয়াম, এ চিৰ সমীকৰণ, তেনেহ'লে এ চিৰ প্ৰৱণতা m, y - a c, বিন্দুটো কোনটো আমাৰ 1 আৰু 3, তেনেহ'লে y 1 আৰু 3 প্ৰৱণতা m, আকৌ x - x1 1, তেনেহ'লে চোৱা x - 1, mটো এফালে আনিলে 1/m, y - 3 হ'ল। আকৌ বি চিৰ সমীকৰণ উলিয়াম, বি চিৰ সমীকৰণ হ'লে চোৱা y - 1, আকৌ প্ৰৱণতা কিমান বি চিৰ -1/m বহালোঁ, x আকৌ মাইনাছটো কি হ'বগৈ, x1 দিলোঁ মাইনাছ হ'লে +4 হয়, -4 হ'লে +4। তাৰপিছত এইখিনি ইফালে নিলে x + 4 মাইনাছ mটো 1/-m এফালে ইনটু কৰিলে -m y - 1 হয় এইটো। এতিয়া আমি কি কৰোঁ, এমৰ বাবে আমি তলৰ সমীকৰণবোৰ পাওঁ। এমৰ মান আমি 0 বা ইনফিনিটি ল'ব লাগে। এতিয়া এমৰ মান m = 0ৰ বাবে ৰেখাবোৰ কি হ'ব, ৰেখাবোৰ ইয়াত চোৱাচোন, ইয়াত এমৰ মান যদি 0 হয় কিমান হ'ব, x প্লাছ, বা ইয়াৰ পৰা চাওঁ আমি এইটো পাতটো যদি আমি 0 লওঁ, এমৰ মান যদি 0 লওঁ তেতিয়া কিমান হ'ব, y - 3, এইটো 0 x - 1, y - 3 = 0 হ'ল। y = কিমান হ'ব আমাৰ, এইটো ইকুৱেল নকৰিলেও হয়, আমাৰ সমীকৰণে হয় দিছে। তাৰপিছত আকৌ ইয়াতো আমি বহাম x + 4, এমৰ বুলি যদি 0 হয়, x + 4 = এমৰ ঠাইত যদি 0 বহাওঁ, এই পাতটো 0 হ'ল, x + 4 = 0। ঠিক তেনেদৰে m = -ইনফিনিটিৰ বাবে ৰেখাবোৰ কি হ'ব, এইটো 1/x - 1, ইয়াত 1/∞, y - 3, 1/∞ কি হয় 0, তেনেহ'লে x - 1 = 0, এইটো মনত ৰাখিবা, 1/∞ = 0। আকৌ
1/m ক'ত আছে এইটো y minus 1 equal to minus 1 by infinity x plus 4 y minus 1 by infinity কিমান আমাৰ 0 তেনেহ'লে 0 হ'লে গোটেই পাৰ্টটো 0 হ'ল এইটো আমাৰ ৰেখাবোৰৰ এনেধৰণে আমি উলিয়াব লাগে অকণমান বেলেগ ধৰণৰ হয় এটা নিজে এই দুটা মনত ৰাখিব লাগিব আমাৰ আৰু 0 আৰু ইনফিনিটি লোৱাটো m equal to infinity বাবে এটা নেক্সট প্ৰশ্নটো চাওঁ ৰেটিনৰ বাবে চোৱা ৰেখাডাল আমতলিক দাপোন বুলি ধৰি লয় x plus 3y equal to 7 ৰেখাৰ আপেক্ষে 38 বিন্দুটোৰ প্ৰতিবিম্ব উলিয়া ইয়াত চোৱা ৰেখাটো কোনটো আমাৰ এইটো আমাৰ ৰেখাটো a b দিছো কোনটো ৰেখা আমাৰ x plus 3y equal to 7 তাৰপিছত এইটো আমাৰ ৰেখাৰ আপেক্ষে বিন্দুটো আমি 3 8 ইয়াৰ প্ৰতিবিম্ব আমি এফালে টানি দিছো এইটো p দিছো q দিছো x, y এটা আমাৰ m দিছো মতে বিন্দু এতিয়া আমাৰ এই x y ৰ মান উলিয়াব লাগে এনেদৰে উলিয়াম আমি চোৱা প্ৰথমে এটা সমীকৰণ আমাক দিয়া আছে x plus 3y equal to 7 এইটোৰ আমি সমীকৰণটো এতিয়া উলিয়াম এটা বিন্দুৰ সমীকৰণ উলিয়াওঁতে আকৌ আমাক কি লাগে m ৰ মানো লাগে আৰু মধ্যবিন্দুৰ মানটো আমি উলিয়াম এতিয়া চোৱা এনেদৰে উলিয়াইছো সলিউশন ধৰো ab ৰেখাডাল কোনটো আমাৰ x plus 3y equal to 7 আৰু p 3,8 ৰ প্ৰতিবিম্ব কিমান q x আৰু মধ্যবিন্দু m কিমান হ'ব মধ্যবিন্দু বুলি ক'লে x1 plus x2 by 2, y1 plus y2 by 2 আছিলে এতিয়া 3 plus x by 2 8 plus y by 2 আৰু এইখিনি আমাৰ x আৰু y ৰ ভ্যালুটো হ'ল কাৰ ওপৰত থাকে এটো ab ৰেখাৰ ওপৰত থাকে ab ৰ ওপৰত থাকে তেনেহলে আমি ইয়াত বহাই দিও x plus 3y equal to 7 x ৰ বিন্দু কিমান 3 plus x by 2 y বিলু 8 plus y by 2 equal to 7 এতিয়া লসাগু লোৱা 2 3 plus x ক্যালকুলেশন কৰিব লাগে 3 8 are 24 আকৌ plus 3y 7 3 plus 24 27 x plus 3y equal to 2 7 jar কিমান আমাৰ 2 7 jar 14 তেনেহলে আমাৰ x plus 3y equal to 14 a plus 27 টো এফালে নিলে মাইনাস হ'ল তারপর x plus 3y 14 minus 27 minus 13 দিয়া আমাৰ ইয়াৰ পৰা পাবনটা কি হ'ব 3y equal to minus x minus 13 y equal to আমাৰ minus 1 by 3 x minus 13 by 3 এতিয়া আমাৰ x ৰ অহকটো কি আছিল আমাৰ প্ৰবণতা তেনেহলে ab আমি সমীকৰণ লাইছিলো তেন্তে ab ৰ প্ৰবণতা কিমান পালো আমি minus 1 by 3 তাৰপিছত আমি এটা pq ৰ প্ৰবণতা উলিয়াম কাৰণ যেহেতু আমাক লম্ব হৈছে আমাৰ এটা আকৌ pq ৰ প্ৰবণতা
দুটা বিন্দুৰ প্ৰৱণতা আমাৰ কি আছিলে y1 minus y2 x1 minus x2 আছিলে এতিয়া চোৱা পিৰ y1 কিমান আছিলে আমাৰ y2 আমাৰ 8 আকৌ x1 কিমান আছিলে আমাৰ pq 3 আৰু x2 x আছিলে আৰু x2 কিমান আছে আমাৰ 3 এইটো এতিয়া আমাৰ লম্ব যেহেতু আমাৰ ab লম্ব আমাৰ কি আছিলে pq হয় তেনেহলে আমাৰ লম্বৰ ফৰ্মুলাটো চোৱা লম্বৰ ফৰ্মুলাটো আমাৰ m1 মানে ab ৰ প্ৰৱণতা ইনটু pq ৰ প্ৰৱণতা ইকুৱেল -1 হয় তেনেহলে আমাৰ ab ৰ প্ৰৱণতা আমি কিমান পাইছিলো -1/3 pq ৰ প্ৰৱণতা আমাৰ y - 8 x - 3 ইকুৱেল টু -1 এতিয়া ইয়াত -1 আছে -1 আমাৰ প্লাস হ'লগে এতিয়া কিমান হ'ব y - 8 3x 3 3 * 9 ইকুৱেল টু 1 তেনেহলে কিমান হ'ল 3x - 9 1 এৰে ইনটু কৰিলে ইকুৱেল y - 8 এতিয়া কিমান হ'ল y ৰ মানটোকে আমি ইয়াত উলাই থৈ দিম y - 8 ইকুৱেল টু 3x - 9 এইটো কলটা কৰি লিখিছো x plus 3y minus 13 টো আমি 1 নম্বৰ সমীকৰণ হিচাপে নামকৰণ কৰিছো y ইকুৱেল কিমান পালো 3x minus 9 plus 8 জাস্ট ক্যালকুলেশন হে আমাৰ y ইকুৱেল কিমান হ'ব 3x minus 9 plus 8 minus 1 এতিয়া 1 নং সমীকৰণত বহাই পাম 1 নং সমীকৰণত এটো 2 নম্বৰ সমীকৰণ দিছো সমীকৰণত y equal to 3x minus 1 বহুৱাই পাম 1 নং সমীকৰণটো আমাৰ কি আছিল x plus 3y equal to minus 13 x 3 y এর ভ্যালু কিমান 3x minus 1 equal to minus 13 x 3 3 are 9x 3 1 are 3 minus 13 x plus 9x 10x minus 3 to right side নিলে কি হবে আমার plus তেনেহলে 10x minus 13 plus 3 minus 10 হল তেনেহলে কিমান হল আমার minus 10 10 by 10 কিমান হবে আমার আকৌ x equal to minus 10 by 10 minus 1 এতিয়া আকৌ আমি 2 নং সমীকৰণত বহাই পাম 2 নং সমীকৰণত x equal to minus 1 বহুৱাই পাম 2 নং সমীকৰণটো কি আছিল y equal to 3x minus 1 এতিয়া আমি x ৰ মান বহাম x ৰ ভ্যালু কিমান minus 1 minus 3 আৰু minus 1 y equal minus 3 minus 1 কিমান হ'ব আমাৰ minus 4 y equal minus 4 আমাক এটো ওলাব দিছিলে p ৰ প্ৰতিবিম্ব q ৰ মানটো q আমি xy লৈছিলো এতিয়া কিমান পালো q বিন্দুটো কিমান হ'ব আমাৰ x ৰ ভ্যালু আগৰ লিখা আদা মনত ৰাখিব -1 আৰু y ৰ ভ্যালু -4 এতিয়া আমাৰ आंसर জাস্ট তোমালোকৰ যদি ক্যালকুলেশন ক্লিয়াৰ হয় এইবোৰ ইমানো টান নহয় অকমান কনসেপ্ট এটা ক্লিয়াৰ কৰি ললে হ'ল ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ' আলোচনা কৰিম